So here is our next topic, capacity, dharakotto. So it is a word, means capacity is a word very commonly used in our daily life. So before we go into the concept of capacity in reference to electrostatic, we will take some other examples. Okay, sir? The first example is, suppose we have a beaker with 500 ml inscribed over it, and it is capable of containing 500 ml liquid only. Suppose আমাৰ হাতত এটা বিকাৰ আছে, তাৰ ওপৰত লিখা আছে 500 ml. তাৰ মানে কি বুজিম যে বিকাৰটোৱে তোমাৰ অকল 500 ml লিকুইডহে ল'ব পাৰিব। তাতকৈ যদি এক টোপালো বেছি হৈ যায় সি অভাৰফ্লো হৈ যাব। ঠিক আছে? সো নেক্সট আমি এটা তোমাৰ এক্সাম্পল ল'ম। ধৰা এটা টিউব আছে, সাপোজ উই হেভ এ সাইকেল টিউব, আৰু আমি কি কৰিম, ইয়াৰ ভিতৰত এয়াৰ দিম উইথ দ্য হেল্প অফ এ পাম্প। ঠিক আছে? সো যিমানে বেছি ইয়াত এয়াৰ দিবা সিমানে কি হৈ যাব, তোমাৰ এয়াৰ প্ৰেছাৰ টিউবটোৰ ভিতৰত ইনক্ৰিজ হৈ আহি থাকিব। সো টিউবটোৰ তোমাৰ যিটো কেপাচিটি কিমান হ'ব, সো এইটো ক্ষেত্ৰত তোমাৰ দুটা লিমিটেশ্যনছ আহিব। ফাৰ্ষ্ট, টায়াৰটোৱে হয়তো আৰু এয়াৰ সহ্য কৰিব নোৱাৰি পেলাই কি হৈ যাব, বাৰ্ষ্ট হৈ যাব পাৰে। ঠিক আছে? ফাৰ্ষ্ট লিমিটেশ্যন। So second limitation is key that the pump may not be that strong so as to push air against the already high pressure inside. So যেহেতু টিউবটোৰ ভিতৰত এয়াৰ দি থাকোঁতে তাৰ প্ৰেছাৰ ইনক্ৰিজ হৈ আহি থাকিব, চ' অলৰেডি হাই প্ৰেছাৰ থকাৰ কাৰণে হয়তো পাম্পটোৱে আৰু তাক এয়াৰ দিব নোৱাৰা হৈ যাব পাৰে। এইটো এটা লিমিটেশ্যনছ থাকিব পাৰে। চ' আমি যদি এই দুটা লিমিটেশ্যনছ অভাৰকাম কৰোঁ, মানে টিউবটোৱে যিমান পাৰে সিমান এয়াৰ ল'ব পাৰে, পাম্পটোৱে যিমান পাৰে সিমান এয়াৰ দিব পাৰে, তেতিয়া আমি কি ক'ব পাৰিম, দ্য কেপাচিটি অফ দ্য টিউব ইজ ইনফাইনাইট। মিনছ যিটো টিউবৰ যিটো তোমাৰ ধাৰকত্ব অসীম। ঠিক আছে? চ' অবভিয়াছলি দিছ কনচেপ্ট অফ কেপাচিটি মানে যিটো আমাৰ ডেইলি লাইফত ইউজ কৰোঁ, তোমাৰ এই কনচেপ্টটো আমাৰ ডেইলি লাইফৰ লগত নিমিলে। অবভিয়াছলি এইটোৰ লগত তোমাৰ অলপো নাই মিলা, অলপ হ'লেও বেলেগ হৈছে। ইয়াত কি কৈছে যে ইনফাইনাইট কেপাচিটি বুলি কোৱা হৈছে। So the meaning of capacity in reference to electrostatic is analogous to the second example. Second example to হতে অলপ একেই electrostatic capacity ক্ষেত্ৰত। মানে এটা বডি এটাক আমি যিমানে চাৰ্জ দি থাকিম সিমানে ইয়াৰ পটেনশিয়েল ইনক্ৰিজ হৈ থাকিব। যিমানে চাৰ্জ দিবা সিমানে ইয়াৰ পটেনশিয়েল মিন্স বিভৱৰ মান তোমাৰ ইনক্ৰিজ হৈ থাকিব। ঠিক আছে? সো এই ক্ষেত্ৰতো তোমাৰ দুটা লিমিটেশ্যনছ আহি যাব পাৰে। ফাৰ্ষ্ট লিমিটেশ্যনছ, এ চিটুৱেশ্যন may arise when the body's potential is so high that it is not able to hold charge. হয়তো এই বস্তুটোৰ পটেনশিয়েল ইমানেই বেছি তোমাৰ হাই হৈ যাব যে ই আৰু চাৰ্জ তুমি গ্ৰহণ কৰিব নোৱাৰে। ঠিক আছে? ছেকেণ্ড লিমিটেশ্যনছটো হৈছে উই মে নট বি এবল টু এড ফ্ৰেছ এয়াৰ। আমি ইয়াত আৰু মানে তোমাৰ ফ্ৰেছ এয়াৰ জইন কৰিব নোৱাৰোঁ। কিহৰ কাৰণে? ইয়াত অলৰেডি প্ৰেজেণ্ট থকা চাৰ্জ আৰু আমি দিয়া চাৰ্জৰ মাজত যিটো ৰিপালচিভ ফ'ৰ্চৰ কাৰণে হয়তো আমি নতুনকৈ চাৰ্জ দিব নোৱাৰা হৈ যাব পাৰোঁ। চ' এই দুটা লিমিটেশ্যনছ অভাৰকাম কৰিলে আমি ক'ব পাৰোঁ যে এই বডিটোৰ ভাগৰ তোমাৰ যিটো কেপাচিটি তোমাৰ ইনফাইনাইট। অবভিয়াছলি ছেকেণ্ডৰ লগত মিলিছে। ঠিক আছে? চ' ইফ, ঠিক আছে, এটা কৈছে যে ইফ ভি ইজ দ্য পটেনশিয়েল অফ দ্য কণ্ডাক্টৰ ডিউ টু দ্য চাৰ্জ কিউ গিভেন টু ইট। যদিহে কিউ চাৰ্জ দিয়াৰ কাৰণে এটা কণ্ডাক্টৰৰ মাজৰ পটেনশিয়েল যদি ভি হয়, তেতিয়াহ'লে আমি ক'ব পাৰোঁ কিউ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ভি। যিমানেই চাৰ্জ দিবা সিমানেই পটেনশিয়েল ইনক্ৰিজ হৈ থাকিব। চাৰ্জ যদি কম থাকে তাৰমানে পটেনশিয়েলো কম হ'ব। তো প্ৰপৰ্চনেল চাইড উঠাবৰ কাৰণে আমি এতিয়া কনষ্টেণ্ট টাৰ্ম দিছোঁ। এই কনষ্টেণ্ট চিটোকে কোৱা হয় কেপাচিটি অফ কণ্ডাক্টৰ। উই কেন চি ডেট দ্য চি ইজ ইকুৱেল টু কিউ ডিভাইডেড বাই ভি। ভিটো যদি এফালে লৈ যোৱা কি দেখিবা, কিউ বাই ভি। চ' উই কেন ৰাইট দ্য ডেফিনেশ্যন অফ capacity as the capacity of a conductor is defined as the ratio between the charge on the conductor to its potential. তাৰমানে এটা পৰিবাহীৰ ধাৰকত্ব মানে হৈছে কণ্ডাক্টৰটো, মানে পৰিবাহীৰ ভিতৰত দিয়া আধান আৰু পৰিবাহীটোৰ যিটো তোমাৰ বিভৱৰ যিটো অনুপাত তাকে কোৱা হয় পৰিবাহীৰ ধাৰকত্ব। ঠিক আছে? এণ্ড দ্য SI ইউনিট অফ কেপাচিটি ইজ ফেৰাড। ঠিক আছে? ফেৰাড মানে তুমি শ্বৰ্টকৈ এফ হিচাপেও তাক এক্সপ্ৰেছ কৰা হয়। চ' দ্য কেপাচিটি অফ এ কণ্ডাক্টৰ ইজ ছেইড টু বি 1 ফেৰাড ইফ এ চাৰ্জ ইজ 1 কুলম ইজ ছাফিচিয়েণ্ট টু ৰেইজ দিছ পটেনশিয়েল থ্ৰু 1 কুলম। তাৰমানে যদিহে কিউ ভেলু যদি 1 হয়
ভি ভ্যালু যদি 1 হয় অবভিয়াছলি কেপাচিটি তোমাৰ কিমান হ'ব 1 হ'ব সো 1 ফেৰাডৰ ডেফিনেশ্যন কেনেকৈ দিব পাৰা যে এটা কণ্ডাক্টৰৰ পটেনশিয়েল 1 ভোল্ট ইনক্ৰিজ কৰিবৰ কাৰণে যদি আমি 1 কুলম চাৰ্জ দিওঁ তাকে কোৱা হয় কণ্ডাক্টৰটোৰ 1 ফেৰাড কেপাচিটি বুলি ঠিক আছে 1 ফেৰাড ইজ ইকুৱেল টু 1 কুলম ডিভাইডেড বাই 1 ভোল্ট 1 microfarad means microfarad is equal to 10 to the power minus 6 farad means coulomb is now 1 microcoulomb is equal to 10 to the power minus 6 coulomb here just farad ase then 1 microfarad or we can say 1 picofarad pf is equal to 10 to the power minus 12 farad ঠিক আছে এটা জানি লবা যেটা তোমালোকে কোৱেশ্চন যেনিবা অংক কৰিব লগিয়া হলে তেতিয়া হয়তো যদি এনেকৈ থাকে এনেকৈ এক্সপ্ৰেছ কৰিব লগা হ'ব পাৰে ওকে সো কেপাচিটিৰ আন এটা তোমাৰ ইউনিটো আছে সো এইটো ফৰ্মুলা পা আমি উলিয়াব পাৰো যে কেপাচিটি ইজ ইকুৱেল টু ফেৰাড ইন ফেৰাড 1 কুলম বাই 1 ভোল্ট সাপোজ সো কুলম ভোল্টক আমি লিখিব পাৰো জুল বাই কুলম সো কুলমটো ওপৰলৈ গুচি যোৱাৰ লগে লগে ই কুলম স্কয়াৰ হৈ গল জুল থাকি গল জুলৰ আন এটাও আছে তোমাৰ নিউটন মিটাৰ সো ইয়াৰ পৰা আমি কি পাব পাৰো যে কেপাচিটি ইউনিট কুলম স্কয়াৰ নিউটন ইনভাৰ্স মিটাৰ ইনভাৰ্স তাৰ মানে এটো লিখিব পাৰা কুলম স্কয়াৰ বাৰ Newton meter. It is another unit of capacity. So next ahile dimension matra. So capacity second jitu unit coulomb square by Newton meter apa ami capacity dimension uliabo paru. So coulomb square to hoise ampere square or time square second or time. Teneke Newton to hoise tumar kiman asile Newton ok ami kenekoi likhibo paru kg meter second inverse 2. So kg rahi gol mass so যেহেতু এটো মাস হয় m1 এটা আছে মিটার মিন্স লেংথ l1 সেকেন্ড মানে হৈছে টাইম উপর হৈছে ইনভার্স 2 সো মিটাৰৰ হেইটো কি হয় লেংথৰ হয় সো লেংথ এটা আছে 1 সো ইয়াৰ পৰা গোটেখিনি কম্বাইন কৰিলে তুমি কি পাবা m ইনভার্স 1 এটাই আছে l দুটা আছে এটো আৰু এটো তো l ইনভার্স 2 হৈ গল t টু দি পাৱাৰ 4 এটো আৰু এটো মিলালে আৰু এটো আহি গল a স্কয়াৰ মিন্স এম্পিয়াৰ Okay. So, one important topic the capacity of a conductor is a scalar quantity since both Q and V are scalar. Obviously, charge or potential hoda scalar quantity hoy. Obviously, capacity ko tumi scalar quantity kobo para. Next come is very important point that theoretically infinite charge can be stored in a conductor. Koa hoy je theoretically koa hoy je eta conductor or bitorot poribahi bitorot ami অসীম আধান আমি দিব পাৰো infinite charge store কৰিব পাৰো যেটো প্ৰ্যাকটিক্যালি সম্ভৱ নহয় ঠিক আছে it is not possible due to some limitations